আজি ৰাতিপুৱাই ওলালোঁ মেঘালয় যাবলৈ একোলেণ্ড পাৰ কৰি ৰাণীৰ ফালেদি। জংঘলৰ মাজত ৰখি পৰ্টেবল ষ্ট'ভত পানী গৰম কৰি কফি খাই ল'ম বুলি ভাবিলোঁ আৰু এইফালে চলি আছে ফটো ছেশ্যন। চেক গেট পাৰ কৰি মেঘালয় সোমালোঁ আৰু ৰাতি আহিলে আপোনালোকে হৰিণাও দেখা পাব পাৰে। 10 কিলোমিটাৰমান একা বেকা ৰাস্তা দি আহি বাওঁফালে আমকিৰবাই লেকৰ এখন গেট পাই যাব। আমি বাইক স্কুটি পাৰ্ক কৰি পাহাৰৰ পৰা নামি লেকৰ ফালে আগবাঢ়িলোঁ। সেইটো এটা ৰাতি কেম্প কৰিবৰ কাৰণে আইডিয়েল জেগা। সৰু ঘৰ এটা আছিল, আমি বহি পেলাই কফি খালোঁ। বৰষুণৰ দিনত যে আহি কি ভাল লাগিব। লেকৰ পৰা ওলাই আমি আৰু এটা ৱাটাৰফল চাবলৈ গ'লোঁ। 5 কিলোমিটাৰমান যোৱাৰ পিছত বাওঁফালে চি চৌডুং ৱাটাৰফলৰ ৰাস্তা দেখা পাব। এইফালেদি সোমাই যাব লাগিব। লাহে লাহে যাই আমি পাহাৰীয়া ৰাস্তা পাম। অলপ দূৰ যোৱাৰ পিছতে পানীৰ শব্দ পোৱা আৰম্ভ কৰিব আৰু ৱাটাৰফলটো দেখা পাব। তললৈ নামি যাব লাগিব গছ ধৰি পেলাই। ফ্ৰেণ্ডছকেইটাই কাপোৰ খুলি পেলাই গা ধুব ৰেডি হৈ গ'ল আৰু মই গা নুধোঁ। মই চবৰে কাৰণে কফি বনাই থাকিম। আমি 2 ঘণ্টামান এনজয় কৰি চি চৌডুং ৱাটাৰফলৰ পৰা ওলালোঁ আৰু এইটো ৰাস্তা দি যদি আগফালে চিধা গৈ থাকে তেতিয়া আপোনালোকে শ্বিলঙৰ ভিৰ নোপোৱা কৰি মৈৰাং পাব পাৰে, যোনটো মফলঙৰ ওচৰত। আৰু সোঁফালে এটা ৰাস্তাই যায় টুৰাৰ ফালে। আমি ৰাস্তাতে ৰুটি পেক কৰাই লৈছিলোঁ আৰু ৰাস্তাত গৈ থাকোঁতে এটা ধুনীয়া পুখুৰী এটা দেখা পালোঁ পাহাৰৰ ওচৰত। ভাবিলোঁ তাতে ৰুটি খাই লওঁ। বৰষুণ দিয়া আৰম্ভ কৰিল আৰু আমি কোনেও ৰেইনকোট অনা নাছিলোঁ, সেইকাৰণে জেগাটোৰ পৰা জল্দি ওলালোঁ।